বন্ধুসকল, আজি আমি জানো আহকচোন সবল ৱৰ্ল্ড গ্লোবেল সিড ভল্টৰ সম্পৰ্কে। আপোনালোকে হয়তো এই নামটো শুনি কিবা অপ্ৰয়োজনীয় তথ্য বুলি ভাবিব পাৰে। ভিডিঅ'টো শেষলৈকে চালে আপোনালোকে নিশ্চয় বুজিব পাৰিব যে ইয়াৰ প্ৰয়োজনীয়তা কিমান। বন্ধুসকল, 2008 চনত নৰৱে চৰকাৰে স্পিটছবাৰ্গেনৰ দ্বীপৰ এটা হিমালয় পাহাৰত সবল ৱৰ্ল্ড গ্লোবেল সিড ভল্ট নামেৰে এটা শস্যৰ বীজ সংগ্ৰহালয় নিৰ্মাণ কৰিছিল, যাক ডুমছডে ভল্ট বুলিও জনা যায়। এই ডুমছডে ভল্টৰ উদ্দেশ্য হৈছে দীৰ্ঘদিনীয়া সংৰক্ষণৰ বাবে বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা বিভিন্ন ধৰণৰ উদ্ভিদৰ বীজ সংৰক্ষণ কৰা। যদি কোনো এখন দেশত থকা বীজ সংৰক্ষণ বা সংগ্ৰহালয়ে সেই দেশখনত উৎপাদন হোৱা শস্যৰ বীজ হেৰুৱালে, কিবা কাৰণত ক্ষতিগ্ৰস্ত হ'লে বা দেশখনত প্ৰাকৃতিক দুৰ্যোগ প্ৰলয়ৰ সৃষ্টি হ'লে খাদ্য শস্য ধ্বংস হৈ যাব পাৰে। তেতিয়া ডুমছডে ভল্ট অৰ্থাৎ বীজ সংৰক্ষণ বা সংগ্ৰহালয়ে সেই বীজসমূহ যোগান ধৰি খাদ্য সুৰক্ষা কৰাত সহায় কৰিব। এই সংগ্ৰহালয়ত বীজবোৰ বন্ধ পেকেটত সংৰক্ষণ কৰি ধাতুৰ স্লেবত প্লাষ্টিকৰ পাত্ৰত ৰখা হয়। এই বীজ সংগ্ৰহালয়টো 150 মিটাৰ পাহাৰৰ ভিতৰত নিৰ্মাণ কৰা হৈছে, যাতে কিবা প্ৰাকৃতিক দুৰ্যোগ, ভূমিকম্প আদি হ'লে সহজে ক্ষয়ক্ষতি নহয়। এই সংগ্ৰহালয়টোলৈ যাবলৈ সুৰংগ পথেৰে প্ৰৱেশ কৰিব লাগে। ইয়াৰ ভিতৰত সোমাই গ'লে প্ৰথম প্ৰৱেশ দুৱাৰখন বৰফে ঢকা। ইয়াৰ ভিতৰত প্ৰতি সময়তে -18 ডিগ্ৰী চেলছিয়াছ ঠাণ্ডা হৈ থাকে। এই বীজ সংগ্ৰহালয়টোৰ লগত বিশ্বৰ 59খন দেশ জড়িত হৈ আছে। এই ভিডিঅ'টোৰ জৰিয়তে সংগ্ৰহালয়টোৰ সম্পৰ্কে জনোৱা মূল উদ্দেশ্য হৈছে আমাৰ ভাৰতো এই সংগ্ৰহালয়টোৰ লগত জড়িত হৈ আছে। শস্যৰ বীজ ৰখা এই সংগ্ৰহালয়টোত ভাৰতৰ এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টৰ পৰা বুটমাহ, মাটিমাহ, ছজিনা আদি কিছুমান শস্যৰ বীজ ইয়াত ৰাখিবলৈ দিয়া হৈছে। এই ডুমছডে ভল্ট বেংকটো বা বীজ সংগ্ৰহালয়টো নৰৱে চৰকাৰে মালিক আৰু ইয়াৰ কৰ্ম কাৰ্যকলাপ দায়বদ্ধতা নৰৱে চৰকাৰে পালন কৰে। বন্ধুসকল, নৰৱে ডুমছডে ভল্ট বা বীজ সংগ্ৰহালয়টোৰ সম্পৰ্কে জানি কেনে পালে জনাব আৰু লগতে এই বিষয়ে আপোনাৰ ধাৰণা সম্পৰ্কে মতামত জনাব। লগতে এনে ধৰণৰ 100% সত্য তথ্য আগলৈ পাই থাকিবলৈ ফেচবুক পেজটো ফ'ল' কৰিব আৰু ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ। আকৌ লগ পাম পুনৰ এটা নতুন তথ্যৰ ভিডিঅ'ত।